নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিবা আৰু এই ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূল্যে চাউলে নহয় তাৰ উপৰিও চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব কিন্তু কি আঁচনি ক'ত আবেদন কৰিব সবিশেষ জানিব গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ বন্ধুসকল যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালক দিব চৰকাৰী ঘৰ অসমত যাতে কোনো মানুহে কেঁচা ঘৰত থাকিব নালাগে তাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক ৰেচন কাৰ্ড থাকিলেহে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব নতুনকৈ আপডেট আহিছে আপডেটটো এবাৰ চাই লওক নতুন বছৰত সাজু কৰিছে 1 কোটি চৰকাৰী ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ ক'ত কেনেকৈ আবেদন কৰিব চাওক নতুন বছৰত কোটি কোটি লোকে পাব চৰকাৰী পকী ঘৰ নথকা বা কেঁচা ঘৰত থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক মাটি নাথাকিলেও চৰকাৰে দিব ঘৰ আৰু এয়া সম্ভৱ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে লগতে আহি গ'ল নতুন বছৰৰ পৰা চৰকাৰী ঘৰৰ লাভ নতুন পদ্ধতি বা নতুন নিয়ম অৰ্থাৎ নতুন পদ্ধতিৰে লাভ কৰিব চৰকাৰী ঘৰ আহি গ'ল PMAY 2.0 আঁচনি আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে এতিয়াৰে পৰা বছৰি 3 লাখ টকাতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব এতিয়াৰে পৰা চৰকাৰী ঘৰ লগতে ঘৰত বাহন থাকিলেও লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ অৰ্থাৎ দুচকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ পূৰ্বতে পোৱা নাছিলে এটা পৰিয়ালক 1,30,000 টকাৰ পৰা 2.5 লাখ টকা পৰ্যন্ত দিব চৰকাৰী পকী ঘৰৰ বাবে এতিয়া কেৱল গ্ৰাম অঞ্চলৰ লোকে নহয় চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা অবিবাহিত মহিলা লগতে বিকলাংগ ব্যক্তি আৰু ছাফাই কৰ্মী পদৰ বিক্ৰেতা শিল্পী অংগনবাড়ী শ্ৰমিক নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ জ্যেষ্ঠ নাগৰিক তৃতীয় লিংগ ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ বাবে এটা ভাল খবৰ PMAY 2.0 আঁচনিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ড পেন কাৰ্ড সক্ৰিয় বেংক একাউণ্ট লগতে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক জাতি সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ ভূমি নথিপত্ৰ যদি আছে তেনেহ'লে আৰু ভাল খবৰ লগতে সক্ৰিয় বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব তেতিয়াহে আপোনালোকে চৰকাৰী ঘৰত যি টকা আপোনালোকে এই টকাটো DBTৰ মাধ্যমত নিজৰ বেংক একাউণ্টত লাভ কৰিব গতিকে অসমৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ বন্ধুসকল ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব বা কম্পিউটাৰ দোকানত গৈ আবেদন কৰিব পাৰিব অথবা গাঁও পঞ্চায়ত বা ব্লকৰ যোগেদি কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে ৰাজ্যত গতিকে আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আৰু কি নথিপত্ৰ লাগিব ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে তাৰ বিপৰীতে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব চৰকাৰী গেছ চিলিণ্ডাৰ আৰু বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব চিলিণ্ডাৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকে যদি এতিয়ালৈকে চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰা নাছিলে বা আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ কাৰণ ৰাজ্যত নতুনকৈ গেছ চিলিণ্ডাৰৰ আবেদনৰ বাবে প্ৰক্ৰিয়াটো চলি আছে তাৰ বাবে আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব বন্ধুসকল নতুনকৈ আপোনালোকে যদি গেছ চিলিণ্ডাৰ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে যদি SP কৰে তেনেহ'লে আপোনালোকে SP গেছ এজেঞ্চিলৈ যাব আৰু তাতে কিন্তু গৈ আপোনালোকে আবেদন কৰিব পাৰিব ইন্ধন গেছ হওক ভাৰত গেছ হওক আপোনালোকে যোনটো কৰে তাৰ এজেঞ্চিলৈ যাব লাগিব আৰু তাতে গৈ কিন্তু আপোনালোকে নতুনকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ অধীনত নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ আবেদন কৰিব পাৰিব আৰু আপোনালোকক বিনামূলীয়াকৈ দিব লগতে যেতিয়া আপোনালোকে ৰিফিল কৰিব তেতিয়া অতি কম মূল্যত আপোনালোকে কিন্তু ৰিফিল কৰিব পাৰিব গতিকে এটা ডাঙৰ খবৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব তাৰ বাবে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক লগতে বেংক একাউণ্ট লাগিব আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক থাকিব লাগিব পেন কাৰ্ড লাগিব লগতে আপোনালোকৰ মোবাইল নম্বৰ লাগিব ফটো লাগিব আৰু পেন কাৰ্ড বা ভোটাৰ কাৰ্ড দিব আৰু এই বিশেষ নথিপত্ৰ যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনি আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই আঁচনিৰ অধীনত নতুনকৈ চৰকাৰী গেছ চিলিণ্ডাৰ লাভ কৰিব আৰু বন্ধুসকল মন কৰিবলগীয়া কথাটো হৈছে যদি আপোনালোকে পূৰ্বতে বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ লাভ কৰিছে তেনেহ'লে যিটো আধাৰ নম্বৰ দিছিলে আৰু এতিয়া নতুনকৈ আবেদন কৰাৰ সময়ত আপোনালোকে এই একেটা আধাৰ নম্বৰ নিদিব এতিয়া আবেদন কৰাৰ সময়ত আপোনালোকে বেলেগ এটা আধাৰ কাৰ্ড দিব আৰু বেলেগ এটা আধাৰ কাৰ্ড দিলেহে আপোনালোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী গেছ চিলিণ্ডাৰ গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে অতি শীঘ্ৰে আবেদন কৰক আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে যদি বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী চিলাই মেচিন অৰ্থাৎ ফ্ৰী চিলাই মেচিন কেনেকৈ ক'ত আবেদন কৰিব লাগিব সবিশেষ জানিব লগতে চিলাই মেচিনক লৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে যিসকল মহিলা আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ
কাৰণ চৰকাৰে দিব বিনামূলীয়াকৈ চিলাই মেচিন। তাৰ বাবে আপোনালোকে ক'ত কেনেকৈ আবেদন কৰিব লাগিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। যদিও প্ৰতিটো শ্ৰেণী আৰু শাখাৰ বাবে দেশত বিভিন্ন কল্যাণমূলক আঁচনি চলি আছে, চৰকাৰৰ গুৰুত্ব হৈছে কৃষক আৰু মহিলাৰ ওপৰত। এই কাৰণে দেশৰ জনসংখ্যাৰ আধা বুলি কোৱা হয় মহিলাসকলৰ বাবে বহুতো উচ্চ অভিলাষী আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিবোৰৰ ভিতৰত এটা হ'ল বিনামূলীয়াকৈ চিলাই মেচিন যন্ত্ৰ আঁচনি। মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিখনৰ অধীনত চৰকাৰে চিলাই মেচিন, এম্ব্ৰইডাৰীত আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ চিলাই মেচিন প্ৰদান কৰি আহিছে। গতিকে যিসকল মহিলা চিলাই মেচিন চলাব জানে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী চিলাই মেচিন। অৰ্থনৈতিকভাৱে দুৰ্বল গ্ৰাম্য আৰু নগৰীয়া দুয়োটা শ্ৰেণীৰ মহিলাই কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত বিনামূলীয়াকৈ চিলাই যন্ত্ৰ আঁচনিৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ বাবে ভাৰত চৰকাৰে প্ৰতিখন ৰাজ্যত 50,000ৰো অধিক মহিলাক বিনামূলীয়াকৈ চিলাই মেচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বিনামূলীয়া চিলাই যন্ত্ৰ আঁচনিৰ অধীনত কেৱল 20ৰ পৰা 40 বছৰৰ মহিলাই আবেদন কৰিব পাৰিব। আমি আপোনাক কওঁ যে মহিলাসকল আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিখন আৰম্ভ কৰিছিল। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, বিনামূলীয়াকৈ চিলাই মেচিন যদি আপোনালোকে পূৰ্বতে আবেদন কৰা নাছিলে তেনেহ'লে অতি শীঘ্ৰেই আবেদন কৰক। তাৰ বাবে ক'ত কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। বন্ধুসকল, নতুনকৈ চিলাই মেচিন আবেদন কৰিব হ'লে আপোনালোকে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ বা অনলাইনৰ মাধ্যমেৰে চিলাই মেচিন আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, মোবাইল নম্বৰ লাগিব, ফটো লাগিব আৰু আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। আৰু এই বিশেষ ডকুমেণ্ট যদি আছে তেনেহ'লে আপোনালোকে লাভ কৰিব নতুনকৈ বিনামূলীয়াকৈ চিলাই মেচিন। অতি শীঘ্ৰে আবেদন কৰক আৰু লাভ কৰক। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব বছৰি 6,000কৈ টকা। এই টকা দিব PM কিষাণ যোজনাৰ অধীনত। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে আপোনালোকে লাভ কৰিব বছৰি 6,000কৈ টকা। আৰু এই টকা দিব PM কিষাণ যোজনাৰ অধীনত। আৰু PM কিষাণ সন্মানিধি যোজনা হৈছে এনেকুৱা এটা আঁচনি বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি পোনপটীয়াকৈ DBTৰ মাধ্যমত 6,000 টকা প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। গতিকে যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। বন্ধুসকল, নতুনকৈ PM কিষাণ যোজনা ক'ত কেনেকৈ আবেদন কৰিব, লগতে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে নতুনকৈ PM কিষাণ যোজনা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ বা অনলাইনৰ জৰিয়তে আপোনালোকে PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু আবেদন কৰাৰ পিছতে আপোনালোকে বছৰি 6,000 টকাকৈ লাভ কৰিব। আৰু PM কিষাণ যোজনাৰ বাবে আবেদন কৰাৰ আগতে আপোনালোকে মন কৰিবলগীয়া কথাটো হৈছে যে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। কাৰণ এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰে চৰকাৰে। আৰু PM কিষাণ যোজনাৰ বাবে আবেদন কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড লাগিব, লগতে আপোনালোকৰ মাটিৰ খাজনা ৰচিদখন লাগিব আৰু মোবাইল নম্বৰ লাগিব। আৰু আপোনালোকে পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড দিব পাৰে। লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ নাগৰিক হ'ব লাগিব। যদি এই বিশেষ নথিপত্ৰ যদি আছে আপোনালোকৰ ঘৰত তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই PM কিষাণ যোজনাৰ বাবে আবেদন কৰক আৰু বছৰি 6,000 টকাকৈ লাভ কৰক 3টা ইনষ্টলমেণ্টৰ যোগেদি। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, লগতে ৰেচন কাৰ্ডৰ লগতো কিন্তু আধাৰ কাৰ্ড লিংক ৰাখিব। কাৰণ এই টকাসমূহ DBTৰ মাধ্যমত প্ৰেৰণ কৰে আৰু যিসকলে যোগ্য হ'ব তেওঁলোকে এই আঁচনিৰ অধীনত লাভ কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব বিশেষ এটা সুবিধা, অৰ্থাৎ চৰকাৰী টয়লেট। বন্ধুসকল, যিসকলে পূৰ্বতে চৰকাৰী টয়লেট আবেদন কৰিছিলে বা পোৱা নাছিলে বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ চৰকাৰী টয়লেটৰ বাবে ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। আৰু চৰকাৰী টয়লেট আবেদন কৰিলে আপোনালোকে লাভ কৰিব 18,000কৈ টকা। আৰু এই টকাটো দিব DBTৰ মাধ্যমত 2টাকৈ ইনষ্টলমেণ্টৰ যোগেদি। বন্ধুসকল, যিসকলে পূৰ্বতে চৰকাৰী টয়লেট আবেদন কৰিছিলে তেওঁলোকে ইতিমধ্যে 2টাকৈ ইনষ্টলমেণ্টৰ যোগেদি 18,000কৈ টকা লাভ কৰিছে। গতিকে যদিহে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া চিএছচি চেণ্টাৰত গৈ অনলাইনৰ মাধ্যমত বিনামূলীয়াকৈ টয়লেট আবেদন কৰিব পাৰিব। অৰ্থাৎ যদিহে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰে তেনেহ'লে আপোনালোকৰ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তাৰ উপৰিও বেংকৰ একাউণ্ট লাগিব, লগতে আধাৰ কাৰ্ড লাগিব আৰু আপোনালোকৰ মোবাইল নম্বৰ লাগিব, ফটো লাগিব। আৰু এই বিশেষ ডকুমেণ্টছেৰে কিন্তু আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। বন্ধুসকল, দেশৰ লাখ লাখ কোটি কোটি জনতাৰ বাবে এটা ভাল খবৰ। যদিহে আপোনালোকে নতুনকৈ চৰকাৰী টয়লেট আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ৰেচন কাৰ্ড থাকিলে আপোনালোকে লাভ কৰিব চৰকাৰী টয়লেটৰ বাবে 18,000কৈ টকা। আৰু এই টকা 2টা ইনষ্টলমেণ্টৰ যোগেদি লাভ কৰিব। গতিকে যদি আপোনালোকে যোগ্য পৰিয়াল হয়, ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই ৰেচন কাৰ্ডৰ যোগেদি আপোনালোকে বিনামূলীয়াকৈ চৰকাৰী টয়লেট আবেদন কৰক আৰু চৰকাৰী টয়লেটৰ পৰা 18,000কৈ টকা লাভ কৰক। গতিকে বন্ধুসকল, আজি আছিলে এই 5টা আঁচনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।